নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক আজি মোৰ হৈতে এজন বিশেষ ব্যক্তি উপস্থিত আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ খবৰ ইত্যাদিৰ স্বত্বাধিকাৰী তথা এজন বিশিষ্ট সমাজসেৱক আজিজুৰ ৰহমান ডাঙৰীয়া বৰ্তমান সমাজৰ যি যিবোৰ বিতৰ্ক চলি আছে যেহেতু অসমৰ আমি বসবাস কৰো এজন সচেতন নাগৰিক হিচাপে এইবোৰ কথা আমি উপস্থাপন কৰিব লাগে আৰু মোৰ হৈতে ইউটিউবাৰ আজিজুৰ ৰহমান দা তেখেত আছে এজন উদীয়মান যুৱক বিশিষ্ট সমাজসেৱক তেখেতৰ হৈতে আজি এইবোৰ বিষয়ত কথা পাতিবলৈ চেষ্টা কৰিম মাতৃভূমি নিউজত প্ৰথমতে আপোনাক স্বাগতম ধন্যবাদ জনাইছো মাতৃভূমি নিউজক চাই আছো দুনিয়াকে ফলো কৰি আছে নিউজ বিলাক ভাল লাগি আছে হয় হয় আৰু যিখিনি উপস্থাপন ভাল হৈছে আৰু এনে ধৰণে মাতৃভূমি নিউজে উপস্থাপন আগবঢ়াই যাব আৰু মানে ৰাইজৰ বলিষ্ঠ কণ্ঠ হৈ পেলাই থিয় দিব হয় তাৰে আশা কৰিছো কিন্তু দেখা পোৱা যায় সমাজত যেটো নেশনেল ধৰ্ষণ কাণ্ডটো মানে বৰ্তমান নেশনেল হৈ গৈছে কি ক'ব এই বিষয়ত ইয়াৰ ক্ষেত্ৰত মানে চৰকাৰে মানে চোকা দৃষ্টি ৰাখিব লাগে হয় আৰু চৰকাৰক মানে আৰক্ষী প্ৰশাসনক কি কম আৰক্ষী প্ৰশাসনে চোকা দৃষ্টি ৰাখিব তাৰ আগতে আমাৰ সমাজত কিছু মানে ভুল আছে হয় ভুল বুলি ক'লে আমাৰ সমাজে বেয়া পাব যে আজিজুৰে এনেকৈ কৈছে হয় কাৰণ মই তেতিয়াৰ পৰা বুজি পাওঁ তেতিয়াৰ পৰা দালাল নামৰ এটা শব্দকো চিনি পাওঁ হয় খালি শব্দ নহয় হয় এই দালাল নামৰ ব্যক্তিকেইজনকো চিনি পাওঁ হয় গতিকে সেই দালালৰ শাৰীত মানে গাঁৱত এনেকুৱা ব্যক্তিও আছে হয়তো গোটেই অসমৰ এনেকুৱা গাঁও বাকী নাই যে য'ত নাই একাংশ গাঁও আছে যে একাংশ দালাল সকলোকে দালাল বুলি কোৱা নাই ভাল ব্যক্তি আছে বহুত তাৰ মাজত মানে মুষ্টিময় কিছু সংখ্যক লোক দালাল সেই দালাল শ্ৰেণীৰ কাৰণে এইবোৰ হয় কাৰণ তেওঁলোকে নিৰাপত্তা দিয়ে এইবিলাক সমাজৰ মানে অপৰাধীক নিৰাপত্তা দিয়ে সমাজত যেতিয়া অপৰাধীয়ে প্ৰথমটো ঘটনা কৰে তাৰপিছত মিলাই দিয়ে গাঁৱত এনে ধৰণৰ ধৰ্ষণ কাণ্ড মিলাব নালাগে হয় ইয়াৰ লগত কম্প্ৰমাইজ কৰিব নালাগে ইয়াৰ লগত কম্প্ৰমাইজ কৰিলে এইটোৱে হয় সেই মানে লম্পট গৰাকীয়ে আকৌ সুবিধা পায় সেই সুবিধাটো দিব নালাগে প্ৰথমে তেওঁক আইনগত ব্যৱস্থা তেওঁৰ ওপৰত ল'ব লাগে শাস্তি দিয়াব লাগে যেতিয়া তেওঁ জেল খাটি আহিব বা শাস্তি তেওঁ পাব তেওঁ বুজিব যে মই কামটো ভুল কৰিছোঁ কাৰণ জেলত গ'লে মানুহ মানে শুধৰণি হয় শুদ্ধ হয় জেলৰ পৰা ওলাই আহি যাতে দ্বিতীয়টো ভুল নকৰে ঠিক তেনেকৈ দালালে যদি আশ্ৰয় দি পেলাই জেললৈয়ে নপঠায় থানাৰ পৰাই যদি মোকলাই লৈ আহে সেইজনে আকৌ মানে ধৰ্ষণত লিপ্ত হয় সেইজনে লিপ্ত হয় কাৰ বাবে হৈছে সমাজৰ দালালৰ কাৰণে হৈছে সমাজত একাংশ দালাল আছে থানাত দৌৰাদৌৰি কৰে মই বিধায়ক গণেশ লম্বু ডাঙৰীয়াই মোৰ কেমেৰাৰ আগত কৈছিলে যে থানাত সঘনাই অহা যোৱা ব্যক্তিক আমি বাধা প্ৰদান কৰিব লাগিব মানে যিবিলাকে দালালি কৰে সঘনাই মানে থানাত অহা যোৱা কৰি পেলাই দালালি কৰে সেইবিলাকক আমি বাধা প্ৰদান কৰিব লাগিব সেইবিলাকৰ দিন শেষ সেইবিলাক এতিয়া ফেকু বাবা হয় এইবিলাকক এতিয়া ৰাইজে পেলাই দিব লাগে আপোনাৰ গাঁৱতো যদি এনেকুৱা ধৰণৰ দালাল আছে যে থানা আৰু ঘৰ থানা আৰু গাঁও এইবিলাকেতো দৌৰি থাকে সেইবিলাকক আপোনালোকে এতিয়া পাত্তা নিদিয়া হ'ব লাগে সিহঁতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিটো সময়ত ডাঙৰ কথা গাঁও ৰক্ষা বাহিনী ভিডিপি প্ৰত্যেক গাঁৱতে আছে ভিডিপিও কিন্তু সঘনাই থানাত অহা যোৱা কৰে কিন্তু তাৰে মাজত একাংশ ভিডিপি এনেকুৱাও আছে পইচাৰ লগত নিলিমাই কৰে সকলো ভিডিপি নহয় যিসকলে দালালি কৰে তেওঁলোকক কৈছো মই কাৰণ যদি আপুনি ভিডিপি আপুনি যদি দালালি কৰে আপোনাক কৈছো অন্য সকল ভিডিপিক কোৱা নাই ভাল ভদ্ৰ নম্ৰ ভিডিপিও আছে গাঁও এনেকুৱা ভিডিপিও আছে যাৰ জৰিয়তে মানে যিসকলৰ কাৰণে যিসকলৰ মানে ৰক্ষণাবেক্ষণৰ কাৰণে গাঁওখন আদৰ্শ গাঁও হিচাপে গঢ় লৈছে যিসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে আজিলৈকে স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে এটাও গোচৰ থানাত ৰুজু হোৱা নাই এনেকুৱা ধৰণৰ গাঁও অসমত আছে কিন্তু সঘনাই গোচৰ ৰুজু হোৱা দুইটা পাৰ্টিৰ মাজত ইটোকো পিনাই দিয়ে সিটোকো পিনাই দিয়ে দুইটা পাৰ্টি থানাত গৈ গোচৰ দিয়ে আকৌ গোচৰ মিলাবলৈ গৈ পেলাই আকৌ ভিডিপিয়ে গৈ পেলাই দালালি কৰে এনেকুৱা ভিডিপিও আছে দালালি কৰা ভিডিপি গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাম যে এই যেটো ভিডিপি আছে চেঞ্জ কৰিব লাগে এইটো কমিটিবিলাকক চেঞ্জ কৰিব লাগে যিসকলৰ বয়স হৈ গৈছে তেওঁলোককো চেঞ্জ কৰিব লাগে আৰু যিসকল মানে এনেকুৱা দালালি কৰে আপুনিতো মাটিৰ দালাল দূৰ কৰিছে কিন্তু সম্পূৰ্ণৰূপে দূৰ হোৱা নাই আপুনি বাল্য বিবাহত মানে স্বামীসকলক ধৰিছে কিন্তু সম্পূৰ্ণ ধৰা হোৱা নাই আৰু বাল্য বিবাহ
বন্ধ হৈছে কাৰণ এইটো লৈ পেলাই আমি এটা সময়ত প্ৰতিৰোধো কৰিছিলোঁ কিন্তু এক ঝাটকাত শেষ হৈছে বাল্য বিবাহ এতিয়া নতুনকৈ নহয় আৰু যদিও কেতিয়াবা হয় সি আইন হাতত তুলি লৈ আছে এইটো চৰকাৰৰ কঠোৰ সকিয়নি থকা সত্ত্বেও তেওঁ আইন হাতত তুলি লোৱা হৈছে তেওঁৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগে মই নিজে মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছোঁ 3 পৃষ্ঠাজোৰা চিঠিৰ আটাইতকৈ ভাল লগা কথাটো হ'ল প্ৰতিটো চিঠিৰ উত্তৰ দিছে আৰু যিকেইটা কলম লিখিছোঁ প্ৰতিটো কলমৰ ওপৰত একশ্যন হৈছে মই নিজে আচৰিত হৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এইটো সময় পালে ক'ত মোক চিঠি পঢ়িবলৈ মইতো ভাবিছিলোঁ মুখ্যমন্ত্ৰী এনেই পেলাই থৈ দিব তাৰপিছত সেই ভিত্তিত মানে গোটেই অসম জুৰি কেৱল মোৰ অঞ্চলতে নহয় গোটেই অসম জুৰি এইটো একশ্যন হৈছে গতিকে ধন্যবাদ জনাইছোঁ যে এনেকুৱা একশ্যন আৰু হ'ব লাগে কিন্তু এতিয়া এই একশ্যনটো হ'ব লাগে VDP মাটিৰ দালাল ধৰিলে বা মণ্ডল ধৰিলে বা আপোনাৰ ভিজিলেন্সে সক্ৰিয়ভাৱে কাম কৰি আছে মুখ্যমন্ত্ৰী মহোদয় কিন্তু এই এটা VDP আছে একাংশ VDPয়ে দালালি কৰে যাৰ বাবে সমাজত এতিয়া অপকৰ্মবোৰ হৈ আছে এইসকলক বন্ধ কৰিলে অপকৰ্মবোৰ বন্ধ হৈ যায় এটা কথা যেটো সময়ত আপুনি চাইছে যে ধৰ্ষণ কাণ্ডবোৰক যদি মুছলমান লৰাই বা মুছলমান পাখণ্ডবোৰে কৰে তেতিয়াটো জাতিগত সংঘৰ্ষ লগাই দিয়ে একাংশ ৰাজনৈতিক নেতা এই বিষয়টোক আপুনি কি ক'ব এইটো তেওঁলোকৰ মানসিকতা ৰাজনীতি সদায় মানে এজনৰ হাততে থাকিব তেনেকুৱা নহয় সেইটো তেওঁলোকৰ মানসিকতা আজি যদি কোনোবা মুখ্যমন্ত্ৰী আছিল যোৱাকালি কোনোবা মুখ্যমন্ত্ৰী আছিল আজি কোনোবা মুখ্যমন্ত্ৰী আছিল যোৱাকালিৰ মুখ্যমন্ত্ৰীজনে বেলেগ এটা কথা কৈ গ'ল আজিৰ মুখ্যমন্ত্ৰীজনে বেলেগ এটা কথা ক'লে গতিকে মুছলমানৰ নিজৰ সুৰক্ষা নিজে ল'ব লাগিব আইনখিনি মানি চলক সুৰক্ষা হৈ মুখ্যমন্ত্ৰী এটা যেটো বিদ্যালয় এখন আছে মেঘালয়ৰ USTM এইটোৰ সন্দৰ্ভত আপুনি কি ক'ব এইটো সন্দৰ্ভত মানে প্ৰথম আৰম্ভণি হৈছে অশোক সিংঘল ডাঙৰীয়া আৰম্ভ কৰিছে যে কলা পানী ৰঙা পানী মেঘালয়ৰ পানী কি ৰঙা নে কলা এনেকা কৈছিলে গুৱাহাটীৰ পানীক মানে কালাৰ মানে বিৱৰণ কৰিছিলে গতিকে সেইটো তেতিয়া আমি গম পাইছোঁ যে এই ইয়াত এটা উদ্দেশ্য আছে মেঘালয়ৰ পৰা কিবা এটা উদ্দেশ্য থাকিব গতিকে মেঘালয়ৰ পৰা নহয় পাহাৰ য'ত থাকে পাহাৰৰ পৰাতো পানী পৰিবই অকল যে USTMৰ পানী পৰিছে তেনেকুৱা নহয় যে গুৱাহাটী পাহাৰটো কাটি আছে আমাৰ সংবাদকৰ্মীয়ে প্ৰশ্ন কৰিলে এইটো লগৰ লাগি যায় ডাইৰেক্ট নাম ধৰিব সুধিব মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু মুখ্যমন্ত্ৰী মহোদয় এইটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আপুনি অপমান কৰিছে কাৰণ আমি সংবাদকৰ্মী মই নিজে 10 বছৰ ধৰি কৰি আছোঁ গতিকে আপুনিও যদি মোৰ সন্মুখত থাকে ময়ো এনেধৰণৰ প্ৰশ্ন কৰিম আমি সংবাদকৰ্মী আমি ভয় নকৰোঁ আমি আইনক সন্মান দিওঁ প্ৰশাসনক সন্মান দিওঁ আপোনাৰ চকীক সন্মান দিওঁ ব্যক্তিগতভাৱে আপোনাক ভালো পাওঁ কিন্তু সেই বুলি যে ৰাইজৰ স্বাৰ্থত যিবিলাক প্ৰশ্ন কৰিব লাগে সেইবিলাক প্ৰশ্নৰ পৰা যে আমি বঞ্চিত থাকিম বা আপোনাক নকৰিম সেইটো নাভাবিব আমাৰ অঞ্চলত আহিলেও আমি আপোনাক একেই প্ৰশ্ন কৰিম ৰাইজৰ স্বাৰ্থত ৰাইজে যি বিচাৰে তেনেধৰণে আমি প্ৰশ্ন কৰিম গতিকে সেইজন দাদাই যেতিয়া আপোনাক প্ৰশ্ন কৰিছে আপুনি তেওঁৰ নাম সুধিছে সেই নাম সুধি আপুনি একদম মানে মাহবুবুল হক USTMৰ যিগৰাকী স্বত্বাধিকাৰী চেঞ্চেলৰ তেওঁক আনি পেলাই আপুনি একদম মানে একাকাৰ কৰি গৈছে মুছলিমময় কৰিব বিচাৰিছে সেইটো ঠিক নহয় এয়া এটা শিক্ষা প্ৰতিষ্ঠান মুখ্যমন্ত্ৰী মহোদয় USTM শিক্ষা প্ৰতিষ্ঠান হাজাৰ হাজাৰ ল'ৰা ছোৱালী হিন্দু মুছলমান সকলোৱে গৈ তাত শিক্ষা গ্ৰহণ কৰে মুখ্যমন্ত্ৰী মহোদয় তাতে মেঘালয়ৰ পাহাৰৰ পানী খাবলৈ নাযায় তাতে পানীক বাধা দি ৰাখিবলৈ নাযায় পাহাৰ আছে পানী পৰিবই কিন্তু প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কাৰ চৰকাৰৰ চৰকাৰে প্ৰটেকশ্যন দিব কেনেকৈ প্ৰটেকশ্যন দিব লাগে কেনেকৈ ক'ত নলা দিব লাগে ঠিক তেনেধৰণে নলা দিলেই হয় ভালদৰে প্ৰটেকশ্যন কৰিলেই হয় গতিকে মুখ্যমন্ত্ৰী মহোদয় ভুল যে আমাৰ গাতো নাই তেনেকুৱা নহয় ভুলটো আমাৰ গাতো আছে যদি USTM হ'ব পাৰিছে মানে আগশাৰীৰ বিদ্যালয় বিশ্ববিদ্যালয় যদি হ'ব পাৰিছে ইউনিভাৰ্চিটি হ'ব পাৰিছে ঠিক তেনেধৰণে আমাৰ অসমতো USTMৰ লেখীয়া এটা মানে বিদ্যালয় হ'ব লাগিছিলে যাতে অসমৰ ছাত্ৰ ছাত্ৰী মেঘালয়মুখী নহৈ পেলাই অসমতে পঢ়িব পাৰে সেই সুবিধা হ'ব লাগিছিলে উন্নত মানৰ মানে যদি লিখা পঢ়াৰ ব্যৱস্থা থাকে আমি কিয় মেঘালয়ত যাম আমিতো অসমতে স্থান পালোঁ হয় আজি মাহবুবুল ছাৰে USTMত মেঘালয়ত গৈ পেলাই এনেধৰণৰ এটা শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে গতিকে সেই শিক্ষা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেহে এইটো ষড়যন্ত্ৰ কৰি আছে বুলি মই ভাবোঁ এই ষড়যন্ত্ৰ ফলপ্ৰসূ নহ'ব সেইটো গেৰাণ্টি কাৰণ ৰাইজে চাই আছে আমি তাৰ পৰা যিসকল শিক্ষা গ্ৰহণ কৰি আহিছে আমি আশা কৰোঁ তেওঁলোকেও সেইটো স্বীকাৰ কৰিব যে USTM কেনেকুৱা শিক্ষা দিয়ে USTMে কিন্তু হিন্দু মুছলমানৰ শিক্ষা দিয়া নাই তাত শিক্ষা দিছে মানৱতাৰ মানুহ গঢ়িছে তেওঁলোকে মানে এনেকুৱা নহয় যে যিসকল পঢ়িছে একোজন দানৱ USTMত যিসকল পঢ়িছে একোজন দানৱ তেনেকুৱা নহয় যিসকল পঢ়িছে
চবকেতো মানুহ হিচাপে মানে গঢ়ি তোলাত USTMৰ অৱদান আছে সকলোৱে মানে নিজকে সম্পদ ৰূপে গঢ়ি তুলিবলৈ তাত গৈছে পঢ়িবলৈ গতিকে এনেকুৱা এটা শিক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাটো ঠিক নহয় পাহাৰ আছে পানী আহিবই পাহাৰ কি ওখ ঠাই যদি মোৰ ঘৰৰ পিছফালে থাকে পানী যদি মোৰ ঘৰত পৰে মই কি ক'ম এই যে অমুক পাহাৰত অমুক পাথৰ আছে পাথৰৰ কাৰণে পানী পৰিছে এনেকুৱা কম নেকি তেনেকুৱা নহয় গতিকে উপযুক্ত ব্যৱস্থা আছে না মোৰ ঘৰত যাতে নপৰে তাৰ কিনাৰেদি যদি আমি ড্ৰেইন দি দিওঁ ড্ৰেইন দি পেলাই ধুনীয়াকৈ যদি আমি নিৰ্দিষ্ট স্থানত পানীখিনি পেলোৱাৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লেতো বিতৰ্ক শেষ হয় সাধাৰণ এটা ড্ৰেইন দিলেই হ'ল যে পানীখিনি যিখিনি ঠাইৰ পৰা বাগৰি আহে যাতে গোটেই মহানগৰত সোমাব নাপায় তাৰ কাৰণে প্ৰটেকশ্যন দিয়ক হয় কিন্তু বিতৰ্কত কিয় সোমাব লাগে হয় নে নহয় হয় গতিকে মই সেইখিনি কওঁ কাৰণ USTMক লৈ পেলাই এইখিনি বিতৰ্ক হ'ব নালাগিছিল আৰু এইখিনি বিতৰ্কৰ কোনো মূল্য নাই এনেই আলোচনা কৰি আছোঁ হয় এনেই আলোচনা কৰি আছোঁ আৰু এইটো বিতৰ্কৰ কোনো মূল্য নাই কাৰণ এইটো সাধাৰণ এটা প্ৰটেকশ্যন সৰু এটা প্ৰটেকশ্যন দিলে পানী গুচি যাব বেলেগ ফালে যদি পানী পৰিছে প্ৰকৃততে একাংশই কৈ আছে পানী পৰা নাই এইটো ৰাজনৈতিক ষড়যন্ত্ৰ নাজানো মুখ্যমন্ত্ৰী মহোদয় আৰু মা বাবুল ছাৰৰ লগত কি সম্পৰ্ক আছিলে কিন্তু ক'ত মানে মনোমালিন্য হৈছে নাজানো যদি আপোনালোক দুজনৰ মাজত মনোমালিন্য হৈছে তেতিয়াহ'লে আপোনালোক নিজে মিলাই লওক কিন্তু উদ্বোধনী সভাত মুখ্যমন্ত্ৰী নিজে অতিথি হিচাপে উপস্থিত আছিলে গতিকে আপুনি USTMত যেতিয়া উদ্বোধনী সভাত আপুনি নিজে উপস্থিত থাকি পেলাই সেইজন মুখ্যমন্ত্ৰী আজি আপুনি এনেধৰণৰ কথা কয় তেওঁৰ লগত কিহত মনোমালিন্য হৈছে কি অংক হৈছে বা কি অংক আছিল কি অংক মিলা নাই সেইখিনি আপোনালোকে মিলাই লওক আমাক নক'ব কাৰণ সেয়া আমাৰ চকুৰ আগত USTM এটা শিক্ষা প্ৰতিষ্ঠান হয় তাত সম্পদ গঢ়ে মানৱ সম্পদ গঢ়িবলৈ নিজৰ সন্তানক সেই USTMত দিয়ে অসম বুলি নহয় মেঘালয়ৰো বহুত ষ্টুডেণ্ট তাত আছে অসমৰতো বহুত আছে শিক্ষাৰ্থীসকল আছে গতিকে এইখিনি কওক বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে আমি সংবাদকৰ্মী মুখ্যমন্ত্ৰী নহয় ৰাষ্ট্ৰপতি আহিলেও আমি প্ৰশ্ন কৰিম হয় যিখিনি কৰিবলগীয়া প্ৰশ্ন আমি সেইখিনি কৰিম আমি এইটো ভয় নকৰোঁ মুখ্যমন্ত্ৰী যদি ভাবিছে যে এইবিলাক কৈ পেলাই যে দাদাজনক যেনেকৈ ক'লে তোমাৰ নাম কি নাম সুধিবলৈ যদি ভাবিছে যে তেওঁ ভয় পাইছে দ্বিতীয়বাৰ নেক্সট টাইম কোনো সাংবাদিকে নুসুধিব প্ৰশ্ন নহয় আজি আমাৰ সন্মুখত আহিলেও মুখ্যমন্ত্ৰী মহোদয় আপোনাক একে প্ৰশ্ন কৰিম যদি ৰাজ্যত যদি কিবা ভেমাজালি সৃষ্টি হৈছে বা ৰাজ্যত যদি ক'ৰবাত কিবা হৈছে আপোনাক সুধিব লগা প্ৰশ্ন আপোনাক সুধিম যিটো প্ৰশ্ন চাৰ্কল অফিচাৰক সুধিব লাগে সেইটো আপোনাক নুসুধো নাই যিটো প্ৰশ্ন জিলা আয়ুক্তগৰাকীক সুধিব লাগে সেইটো আপোনাক নুসুধো যিটো মুখ্যমন্ত্ৰীগৰাকীক সুধিব লাগে সেইটোহে সুধিম সাংবাদিকে সেইটো প্ৰশ্নই সুধিব কাৰণ পাহাৰ লৈ পেলাই আপুনি বিতৰ্কৰ আপুনি সৃষ্টি কৰিছে কোনো চাৰ্কল অফিচাৰে বা কোনো মানে জিলা আয়ুক্তই সৃষ্টি কৰা নাছিলে পাহাৰ লৈ পেলাই বিতৰ্কৰ সৃষ্টি আপুনি কৰিছে কাৰণে আপোনাক এই সাংবাদিক দাদাগৰাকীয়ে প্ৰশ্ন কৰিছে গতিকে আৰু কি ক'ম সেইকাৰণে আপোনাকে প্ৰশ্ন কৰিছে আপুনি উত্তৰটো ধুনীয়াকৈ নিদি পেলাই আও পকীয়াকৈ মানে আপুনি হিন্দু মুছলিম লগাই দিছে সেইটো বেয়া কথা বেয়া লাগিছে এইটো ধন্যবাদ